আল্টিমেট লাগছে আৰু গাইছ মজা লাগছে আৰু মানে ভিউটো বিশেষকৈ ভিউটো ভাল লাগছে চাওক না ইমান ধুনীয়া ভিউ মানে সুন্দৰ পৰিৱেশ হে গাইছ 2022 কি খবৰ গাইছ আশা কৰোঁ সকলোৰে খবৰ পাতি ভাল গাইছ মোৰো ভাল অলপ গাড়ীখন লাহে কৰা আকৌ আৰু গাইছ আজি গৈ আছোঁ আমিনগাঁৱত মানে আছোৱে দে গাইছ আমিনগাঁৱত মানে গৈ আছোঁ এখন নতুনকৈ মানে আমিনগাঁৱতে পাৰ্ক এখন খুলিছে তাতে মানে যাওঁ বুলি ভাবিলোঁ আৰু গাইছ ঘৰতে যাওঁ দে গাইছ আৰু ৰাস্তাটো বঢ়িয়া আৰু দেই এইফালৰ ৰাস্তাটো মানে ভাল মানে পাহাৰটো ওচৰতে আছে না ৰাস্তাটো বঢ়িয়া আৰু পুৰা ক্লিন মজা লাগে আৰু গাইছ আহি পালোঁ মানে আমিনগাঁও গুৱাহাটীৰ আমিনগাঁৱতে থকা নতুন এখন পাৰ্কত আৰু গাড়ীখন ধুনীয়াকৈ পাৰ্কিং কৰি দিলোঁ মজাকৈ এতিয়া যাওঁ আৰু টিকেটটো কাটোঁ আৰু যাওঁ চলো কাকা হ'ল টিকেটটো কাটোঁ আৰু ভিতৰত যাওঁ কিমান হা চাবি লৈছোঁ কিমান টকা টিকেট কাটি লওঁ আৰু গাইছ এইফালে নামটো চাই লওক চৰাইঘাট লেক আৰু ইয়াতে এক্টিভিটিজ বহুতকেইটা আছে আৰু বহুতকেইটা প্ৰাইজ ইয়াতে আছে লিখা চাই ল'ব আৰু এতিয়া আমি টিকেটটো কাটি ভিতৰত যাওঁ আৰু গাইছ ধুনীয়াকৈ টিকেটটো কাটি ল'লোঁ টিকেট কাটি কিনে ভিতৰত আহিলোঁ আৰু ইয়াতে টিকেট এজনৰ পাৰ পাৰ্চন 30 টকাকৈ আৰু গাড়ী বাইক কিবা কিবি মানে চাৰ্জ চাৰ্জটো নাজানো বাইক আৰু স্কুটিৰ 20 টকাকৈ লয় পাৰ্কিং ফিজ এইখিনিয়ে আৰু এতিয়া পাৰ্কৰ ভিতৰত যিহেতুকে সোমাই আহিলোঁ আৰু নাম আছিলে শৰাইঘাট লেক পাৰ্কটো মানে পাৰ্কে ক'লোঁ আৰু ধুনীয়া মানে লেক এটা তাতে মানে বহুত কিবা কিবি এক্টিভিটিছ আছে দেখুৱাম ধুনীয়াকৈ A to Z আৰু মানে চাওক না মজা মজা কটেজ আছে গাইছে এই দুটা কটেজ এইফালে বঢ়িয়া ফটো উঠা জেগা আছে এইফালে সৰুকৈ চিলড্ৰেন পাৰ্ক আৰু মজা আছে আৰু কি তন এইখান লৈ কিনে কি কৰিবি এতিয়া একো নকৰে বিৰি খা তো গাইছ বঢ়িয়াকৈ সোমাই আহিলোঁ ভিতৰত আৰু এইখন পাৰ্কত না মানে পাৰ্কে হওক বা লেকেই হওক মানে বহুত দিন আগৰ পৰা দেখা পাইছিলোঁ মানে এইফালে যেতিয়া আপডাউন কৰোঁ এইটো দেখা পাওঁৱেই আৰু ফাইনেলি অপেনিং হৈ গ'ল নাই কমে কেইদিনমান হ'ল অপেনিং হোৱা নাই কমে বেছি দিন হোৱা নাই 1-2 সপ্তাহ হ'ব লাগে বেছি দিন হোৱা নাই আৰু অপেনিং হোৱা আৰু অপেনিঙতে মানে আহিলোঁ আৰু মানে 2 সপ্তাহমান 1 সপ্তাহমান হৈছে চাগে অপেনিং হোৱা বেছি দিনো হোৱা নাই কিন্তু আৰু বহুতখিনি কাম বাকী আছে চাগে বনাব লগা আৰু ভাল লাগছে দে গাইছে ইয়াতে চাগে পানী এনেকৈ ওপৰৰ দিগি যাৱা বনাব লাগে আন্দাজ বহা ধুনীয়া জেগা আছে তাতে বহা জেগা আছে সেইফালে ফটো উঠা জেগা বঢ়িয়া আছে আৰু জেগাটো এতিয়া এইটো যে দেখাই আছোঁ গাইছ সৰু বাচ্চাৰ কাৰণে ধুনীয়াকৈ এখন পাৰ্ক বনোৱা আছে আৰু এই লোকেশ্যনটো কৈ আছোঁ মানে শৰাইঘাট ব্ৰিজখন পাৰ কৰি আহি চিধা যোনটো মানে এখন ব্ৰিজ পায় আৰু ন লেফ্ট চাইডে গ'লে হাজো আৰু চিধা গ'লে ডাইৰেক্ট আপোনালোকে ৰঙিয়া পাব তাৰে এই ব্ৰিজৰ ৰাইট চাইডে দেখাই পাব আপোনালোকে ব্ৰিজৰ পৰা দেখাই পায় আৰু পাৰ্কখন আৰু গাইছ এতিয়া ইয়াতে আহিলোঁ আৰু ইয়াতে ধুনীয়াকৈ ইয়াৰে ভিতৰত মানে এইখনত এক্টিভিটিজ কৰিব পাৰে আৰু ধুনীয়াকৈ দেখাই দি আছোঁ আৰু গাইছ ইয়াতে এক্টিভিটিজ দুটামান আছে আৰু দুটামানে ভালেকেইটা এক্টিভিটিজ আছে এফালেতো আছে বাৰু দেখাই আছোঁ এফালে কিবা ৰোল এইটো চাওক গাইছ নাওটো আহি আছে চাওক এইফালে এইটো এটা এক্টিভিটিজ বঢ়িয়াকৈ নাও চলাব লাগে কিমান টকা 500 টকামান হয় নেকি চাগে আৰু এইফালে কিবা এইটো ৰোলটো আছে এইটো সৰু পোৱালি নেকি বা ডাঙৰ মানুহ উঠিব পাৰে পায় ইয়াতে ধুনীয়াকৈ এৰি দিয়ে খুলকৈ ঘূৰি থাকে এইফালে চাইকেল চলাব পাৰে মানে বহুতকেইটা এক্টিভিটিজ আছে কিন্তু ইয়াৰ পৰা যাব নিদিয়ে আৰু গাইছ এই নাও চলি আছে আৰু গাইছ ইয়াতে দুটামান কটেজ আছে আৰু মানে খাৱা লোৱাৰ কাৰণে আৰু যিহেতুকে খাৱাটো আমি অহা নাই বহিটো চাব পাৰে বহি চাওঁতনো আৰু কিনো যায় গাইছ বহিখিনি ইয়াতে এনেকৈ মজাকৈ বহিব পাৰে গাইছ ইয়াতে মজাকৈ ইয়াতে খা আৰু ইয়াতে এনেকৈ নাও চাও চলি থাকিব ইয়াতে ধুনীয়া ভিউ পানীৰ মজাকৈ ঘূৰি থাক কেনে মজা কটেজ আৰু গাইছ ফেন আছে মজাকৈ ইয়াতে খা এনেকৈ চাহ ভিউগিলা মজা গাইছ আৰু গাইছ পাৰ্কখনত আহি নাই কি ক'ম আৰু আল্টিমেট লাগছে আৰু গাইছ মজা লাগছে আৰু মানে ভিউটো বিশেষকৈ ভিউটো ভাল লাগছে চাওক না ইমান ধুনীয়া ভিউ মানে সুন্দৰ পৰিৱেশ লগতে যদি তুমি থাকিলা হয় না টেনশ্যনে নাছিল আৰু না কি কোৱা চাগে কিবা বনাব মানে চলি আছে আৰু কাম কিবা এটা বনাব আৰু গাইছ ভাল লগাই মানে যিহেতুকে এনেও ভাল লাগছে না আৰু এইফালে যিহেতুকে লেকটো আছে না সেইকাৰণে বেছিকৈ ভাল লাগছে আৰু এইফালে উঠিব পাৰে আৰু এইকেইটা হ'ল মেইন আৰু ফটো উঠা বিশেষ আকৰ্ষণ আৰু মজা বনাইছিল লোহা দি তখন ঘূৰি দি এই মজা লাগছে মজা আৰু গাইছ আপোনালোকে যদি নাই কমে 2 সপ্তাহ বা 1 মাহ যদি পিছত আহে ন একদম মজা ধুনীয়া পৰিৱেশ এটা ফিল পাব মানে এতিয়াওতো ভাল এতিয়াও মানে বেয়া কোৱা নাই এতিয়াও ভালে কিন্তু বাট ইয়াতে কিবা বনাব না মানে চাগে কিবা বনাব আৰু এইকাৰণে এইগিলা কাম চলি আছে এইগিলাখন গোটাই দেখা পাব আৰু মানে আৰু 2 সপ্তাহ পিছত আহিলে মজা হ'ব আৰু গাইছ
আৰু এনেও ভাল লাগিছে দে গাইছ মজা আৰু পৰিৱেশটোৰ আল্টিমেট এইফালে এইটো ৰাইডটো চাওক কি মজা লাগিব গাইছে এইটো ৰাইডটোত যদি উঠো এইগিলা গাইছ এক্সট্ৰা দিচোন দে এইগিলা কিমান বা দাম তাতে লিখা আছিলে বাৰু গাইছ আপোনালোকে চাই কিনে স্ক্ৰীনশ্বট মাৰি কিনে আহিব কিমান মিনিট ঘূৰাই নাজানো আৰু গাইছ ধুনীয়াকৈ এইফালে ঘূৰি আহিলোঁ বঢ়িয়া লাগিছে গাইছ পাৰ্কটো আৰু ইয়াতে ধুনীয়াকৈ বহা জেগা আছে আৰু চাওক আৰু ইয়াতে এইফালে মজা পৰিৱেশটো মজা আৰু গাইছ ইয়াতে ধুনীয়াকৈ বহক কাৰোবাৰ যে গাৰ্লফ্ৰেণ্ড আছে গাৰ্লফ্ৰেণ্ডটো লৈ আহক ইয়াতে বহক কথা পাতক মনোমোহা দৃশ্য আৰু ধুনীয়া গাইছ ভাল আৰু এবাৰ তনে ক'ব তন কেনেকুৱা লাগিছে ঐ ছাৰ কেনেকুৱা লাগিছে বঢ়িয়া যাবি নেকি লাজ কৰা যে মজা গাইছ মজা পৰিৱেশটো মজা আৰু ভাল লাগে আৰু গাইছ ধুনীয়া পৰিৱেশ আৰু গাইছ এতিয়া আমি ইয়াতে বহিম বহি লওঁ পেলালে বে উঠা উঠা দে উঠা পেলাই গাইছ বহুত টাইম ইয়াতে থাকিলোঁ মানে বহুতখিনি ভাল লাগিল নতুন নতুন কিবা সৰু সৰু বাঘ গাইছ কিনি আনিছি পাই আৰু গাইছ বহুতখিনি ভাল লাগিল আৰু ইয়াতে থাকি কিনে টাইম স্পেণ্ড কৰিব কাৰণে বেষ্ট আৰু গাইছ মাইণ্ড পূৰা ফ্ৰেছ হৈ যায় ভাল লাগিল আৰু গাইছ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিখিনি কৰি দিব বহুত দিনৰ পিছত ব্লগটো দিলোঁ আৰু গাইছ ছাপোৰ্ট কৰক আৰু গাইছ ছাপোৰ্ট কৰিলে আৰু ভাল ভাল ভিডিঅ' আহিব গাইছ আহিব দে গাইছ